সবচেয়ে হট টপিক কি এডিআৰি নটিফিকেশ্যন কেতিয়া আহিব এই ভিডিঅ'টোত এইটোৱে ডিছকাছ কৰিম আৰু আপুনি যদি চেনেলটোত নতুন শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিব ঠিক আছে আপোনাৰ টাইম ইম্পৰ্টেণ্ট বহুত এটা ষ্টুডেণ্টৰ টাইমেই ইম্পৰ্টেণ্ট হয় সেইকাৰণে মই টাইম ৱেষ্ট নকৰোঁ একদম সৰু ভিডিঅ' সেইটোৱে মেইন কি হুৱেন চবেই এটাই কি হুৱেন এডিআৰি নটিফিকেশ্যন কি এতিয়া যদি এনেকৈ কয় যে আপকি वहाँ क्या चल रहा है फॉग चल रहा है तो আমাৰ ইয়াত কি এডিআৰি কেতিয়া আৰু কি আপাৰ আছামত ফ্লাড যোনটো এটা বহুত ডাঙৰ প্ৰব্লেম ঠিক আছে এই নটিফিকেশ্যনটো কেতিয়া আহিব অহাৰ আগত কি এটাই ক'ম এইটো কিছুমান চেনেল আছে নাম বুজি যাওক মই আৰু নাম নল'ম এইটো এতিয়াৰ পৰা সিহঁতে এনেকুৱা টাইপৰ চেনেল ডেইলি ভিডিঅ' বনাব কেতিয়া নটিফিকেশ্যন আহিব কেতিয়া কিমান এক্সাম ভেকেঞ্চি হয় কেতিয়া এক্সাম ডেট এইবোৰ ওপৰত ভিডিঅ' বনাই লাষ্টত কি নিজৰ কোৰ্ছ চেল কৰিব ভিউজ ল'ব এইটোৱেই ঠিক আছে আৰু এটা সঁচা কথা যোনটো আমাৰ কি অফিচত আহিছে ভেকেঞ্চি আমাৰ অফিচত নহয় চব আসাম গভৰ্ণমেণ্টত ভেকেঞ্চি ৰিপৰ্ট কৰিব দিছে কিমান ভেকেঞ্চি টাস্ক ফ'ৰ্চ বনাইছে এইটো কাৰণে কথা চলি আছে কি কিছুমান কি এমপ্লয়ক ৰিটায়াৰমেণ্ট দি দিব ভেকেঞ্চি বনাবৰ কাৰণে আৰু যদি ভেকেঞ্চি নাই ভেকেঞ্চি কি ক্ৰিয়েট কৰিব গৈছে ভেকেঞ্চি নহ'লে কি ক্ৰিয়েট কৰিব গৈছে এডিআৰিৰ কাৰণে ঠিক আছে আৰু কি 2 লাখ জব দিবই কৈছে মামাই এইটো জানে মেইন কথা হ'ল এতিয়া আহোঁ মেইন টপিকত কি এডিআৰি নটিফিকেশ্যন কেতিয়া এই এনেকুৱা টাইপৰ চেনেল কি এনেকুৱা টাইপৰ চেনেলৰ পৰা কি দূৰ থাকক সিহঁতেও নাজানে আমিও নাজানো অনলি কি এডুকেশ্যন মিনিষ্টাৰো নাজানে অনলি এজনে জানে সেইটো মামা আৰু জানেই পলিটিচিয়ান হয় পলিটিচিয়ান কি ইলেকশ্যন বেছ কৰি এক্সাম পাতিব ঠিক আছে আৰু অলৰেডি ফ্লাড চিটুৱেশ্যন হৈ বেয়া হৈছে এতিয়া এক্সপেক্ট নকৰিব ঠিক আছে এইবিলাক চেনেলৰ পৰা দূৰ থাকক মাইণ্ড ডাইভাৰ্ট কৰিব পঢ়িব মন নাযাব আপুনি ভাবিব কি এতিয়াও এক্সাম দেৰি আছে দেৰিকৈ পঢ়িম আস্তে ধীৰে পঢ়িম টাইম আছে কৈ এক্সাম আহি যাব পঢ়া নহ'ব ডেইলি চাৰ্চ কৰি থাকোঁ এডিআৰি নটিফিকেশ্যন কেতিয়া তাৰ পৰা কি নিজৰ টাইম পঢ়াত দিয়ক যেতিয়া সঁচাই নটিফিকেশ্যন আহিব বা ইনচাইড ইনফৰ্মেশ্যন আহিব মই ৰিপৰ্ট কৰি দিম একদম শ্বৰ্ট ভিডিঅ'ত ঠিক আছে এইবোৰ চেনেলৰ পৰা দূৰ থাকক নিজে ভিডিঅ' বনাব ভিউজৰ কাৰণে শ্বেয়াৰৰ কাৰণে ছাবস্ক্ৰাইবৰ কাৰণে আৰু কোৰ্চ চেল কৰিব বাৰে কৈছে এইবোৰ ভিডিঅ' দূৰ থাকক নিজে প্ৰিপেৰেশ্যন কৰক সদায় পটকৈ অহাটোতো 100% জানে আপুনিও জানে এক্সাম আহিবই সেইকাৰণে ভালকৈ পঢ়ি থাকক নিজৰ প্ৰিপেৰেশ্যন ভালকৈ কৰক আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিব